মাতিছে আমসুৱে অপৰাধীৰ কোনো ধৰ্ম নাই বুলি কৈছে কেইজনমান মুছলমান অপৰাধী হলে গোটেই মুছলমান সমাজখন অপৰাধী হ'ব নোৱাৰে বুলি আমসুৱে মাত মাতিছে আৰু অপৰাধীক মুছলমানে প্ৰশ্ৰয় নিদিয়ে আৰু যাৰ বাবে সমগ্ৰ ৰাজ্যৰ মুছলমানক একত্ৰিত হোৱাৰ আহ্বান জনাইছে আমসুৱে আমি লৈ আহিছো বিশেষ খবৰ অপৰাধীৰ কোনো ধৰ্ম নাই বুলি মন্তব্য আমসুৰ ধিং কাণ্ডক লৈ মাত মাতিছে আমসুৱে আৰু ধিঙত যি ভয়ংকৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ৰাজ্য কপাই যোৱা এক ঘটনা সেই ঘটনাক লৈ এবাৰ আমসুৱে মাত মাতিছে কেইজনমান মুছলমান অপৰাধী হলে গোটেই মুছলমান সমাজ অপৰাধী নহয় বা গোটেই মুছলমানক দোষী সজাব নালাগে অপৰাধীৰ কোনো ধৰ্ম নাই সকলো অপৰাধী অপৰাধী ধৰ্মৰ হিচাপত অপৰাধী আপোনালোকে অপৰাধীক ধৰ্মীয় দৃষ্টিকোণেৰে নাচাব বুলি আহ্বান জনাইছে আমসুৱে আৰু ধিং কাণ্ডক লৈ এবাৰ আমসুৱে আন্দোলন ঘোষণা কৰিছে মুছলমান ৰাইজক একত্ৰিত হোৱাৰ আহ্বান জনাইছে আমসুৱে আৰু সমগ্ৰ ৰাজ্যজুৰি আন্দোলন ঘোষণা কৰিছে আমসুৱে অপৰাধীক বুজাই দিয়া হওক অপৰাধীক প্ৰশ্ৰয় নিদিয়ে মুছলমানে এই মন্তব্য কৰিছে আমসুৱে সকলো মুছলমান বা মুছলমান সমাজ দুখী হ'ব নোৱাৰে বুলি কৈছে ধিং কাণ্ডৰ সৈতে জড়িত অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী যেন উজনি অসমত মিয়াক 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে উজনি অসম ত্যাগ কৰিবলৈ অন্যথা সমগ্ৰ ৰাজ্যতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে তাৰ মাজতে আমসুৰ এই মন্তব্য অপৰাধীৰ কোনো ধৰ্ম নাই কেইজনমান মুছলমান অপৰাধী হলে গোটেই মুছলমান সমাজখন অপৰাধী হ'ব নোৱাৰে বুলি আমসুৱে কৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমসুৱে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে ধিঙত যি কালি সন্ধিয়াৰ ভাগত গণধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছতে ধিং চহৰ অনিৰ্দিষ্ট কাললৈকে বন্ধ ঘোষণা কৰা হৈছে ধিঙৰ ৰাজপথ কঁপি উঠিছে হিন্দু সমাজ ওলাই আহিছে মুছলমান সমাজ দল সংগঠন সকলো ওলাই আহি প্ৰতিবাদ কৰিছে দুখীক শাস্তি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাইছে আৰু উজনি অসমত যিহেতু বংগীয় মুছলমান অতি শীঘ্ৰে উজনি অসম ত্যাগ কৰাৰ দাবী জনাইছে দল সংগঠনে আৰু শিৱসাগৰৰ ৰাজপথত পুনৰ দল সংগঠন 30টা দল সংগঠনৰ ভয়ংকৰ প্ৰতিবাদ আৰু তাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমসুৱে কেইজনমান মুছলমান দুখী হলে সমগ্ৰ মুছলমান সমাজ দুখী হ'ব নোৱাৰে অপৰাধীক মুছলমানে প্ৰশ্ৰয় নিদিয়ে বুলি কৈছে যাৰ বাবে সমগ্ৰ মুছলমান সমাজক ওলাই আহিবলৈ আহ্বান জনাইছে আমসুৱে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক আমি আমসুৱে স্পষ্টকৈ অসমৰ মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছো যে আচলতে অপৰাধীক দৃষ্টিৰে চাই কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এনেকুৱা ধৰণৰ অপৰাধ প্ৰৱণতাবিলাক কৰি হৈয়ে থাকিব আচলতে অসম আৰক্ষী বা গৃহ বিভাগ সম্পূৰ্ণভাৱে বিফল হৈছে অসম আৰক্ষীয়ে যদি ওদালগুৰিৰ ঘটনাৰ ক্ষেত্ৰতে যদি কঠোৰ ব্যৱস্থা ল'লেহেঁতেন তেওঁলোকক যদি আজি 2 মাহ হৈ গ'ল তেওঁলোকক যদি আজি ফাঁচীকাঠত ওলোমাৰ কাৰণে তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে যদি খুব বিচাৰ প্ৰক্ৰিয়া কৰিলেহেঁতেন হয়তো আজি ধিঙৰ সেই আমাৰ এই মানে ছোৱালীজনী আজি এনেকুৱা ধৰণৰ ধৰ্ষিতা হ'ব লগা নহ'লহেঁতেন বা আজি ভুক্তভোগী হ'ব লগা নহ'লহেঁতেন গতিকে আজি সপা ঢিলা চৰকাৰে আইনৰ সুৰুঙালৈ সপা ঢিলা নীতি লোৱাৰ কাৰণে গৃহ বিভাগে সপা ঢিলা নীতি লোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে গতিকে আমি স্পষ্টকৈ কৈছোঁ অপৰাধীৰ কোনো জাত পাত ধৰ্ম নাই যি মানুহেই কৰিছে ধিঙৰ ঘটনাটো যোনেই কৰিছে যোনেই জড়িত আছে তাক পুংখানুপুংখভাৱে সকলো ধৰণৰ চালি জাৰি চাই উলিয়াই অসম আৰক্ষীয়ে গৃহ বিভাগে নগাঁও আৰক্ষীয়ে তেওঁলোকক অতি সোনকালে ফাঁচীৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ফাঁচী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এনেকুৱা শাস্তি দিয়ক যি শাস্তি দিলে যাতে প্ৰতিজন কোনো অপৰাধী অপৰাধ কৰাৰ আগত তাৰ বুকুখন কঁপি উঠে তেওঁ যাতে বুজি পায় যে না এনেকুৱা ধৰণৰ অপৰাধ কৰিলে এনেকুৱা ধৰণৰ শাস্তি হয় গতিকে এনেকুৱা ধৰণৰ শাস্তি আমি বিহাৰ দাবী উত্থাপন কৰিছোঁ আৰু এই ঘটনাটো আৰু পুনৰাবৃত্তি নহওক তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে মই বিশেষকৈ আমাৰ সংখ্যালঘু সমাজৰ ৰাইজকো মই আহ্বান জনাইছোঁ অলপ জাগ্ৰত হওক অপৰাধীক কোনো ধৰণৰ ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়োজন নাই অপৰাধীৰ দৃষ্টিৰে দেখি যদি কোনোবাই অপৰাধ কৰিছে তাক আৰক্ষীৰ হাতত গতাই দি কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মই নগাঁওবাসী ৰাইজক আহ্বান জনাইছোঁ ধিংবাসী ৰাইজক আহ্বান জনাইছোঁ লাহৰীঘাট মৰিগাঁও মৈৰাবাৰী সকলো প্ৰকাৰ ৰাইজক আহ্বান জনাইছোঁ যে এই নাবালিকা ছোৱালীজনীক ন্যায় দিবৰ বাবে সকলোৱে আজি সন্ধিয়া ওলাই আহি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে মই আহ্বান জনাইছোঁ নগাঁওবাসী ৰাইজক মই আহ্বান জনাইছোঁ বিশেষকৈ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ সংখ্যালঘু অধ্যুষিত নগাঁও অঞ্চলৰ সকলো অঞ্চলতে আজি ইয়াৰ প্ৰতিবাদ হওক আৰু অপৰাধীক এইটো বুজাই দিয়া হওক যে কোনো ধৰণৰ অপৰাধক অসমত প্ৰশ্ৰয় দিয়া নহয় ধিং হওক বা আন কোনোবা জাগাতেই হওক ক'তো প্ৰশ্ৰয় দিয়া নহয় এই কথাটো অপৰাধীসকলে বুজি পাওক মই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপুনি বেলেগ ইছ্যুলৈ এই বানপানী জেহাত এইবিলাক কৰাৰ পৰিৱৰ্তে আইন শৃংখলাজনিত যিখিনি সমস্যা হৈছে আমাৰ নাৰীসকল যে সুৰক্ষিত নহয় মা ভনীসকল যে সুৰক্ষিত নহয় মা ভনীসকলক সুৰক্ষিত কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে কৰিব লাগে তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অপৰাধীৰ ক্ষেত্ৰত তাত আমাৰ সমৰ্থন থাকিব আমাৰ সহযোগিতা থাকিব কিন্তু মুখ্যমন্ত্ৰীয়ে যদি নিজৰ ব্যৰ্থতা থাকিবৰ কাৰণে কেৱল চালেবাৰে কোবাই অপৰাধীবিলাকক যদি হাৰি যাবৰ কাৰণে সুবিধা দি দিয়ে তেনেহ'লে কিন্তু এই ধৰণৰ ঘটনা অসমত ঘটি থাকিব সেইকাৰণে কৈছোঁ যে অসমৰ মহিলাসকলৰ সুৰক্ষাৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰী আমসুৱে যিকোনো পৰ্যায়ত
আৰু আপোনালোকে মন্তব্য সুধিছে আমচুৰ সভাপতি আৰু ঢিং ঘটনাক লৈ প্ৰতিবাদত কপিছে যেহেতু উজনি অসম শিৱসাগৰত পুনৰ প্ৰতিবাদ কৰিছে প্ৰতিবাদ মুখৰ হৈ পৰিছে দল সংগঠন উজনিৰ পৰা বংগীয় মুছলমানক খেদি পঠিয়াৰ হুংকাৰ 7 দিনৰ সময়সীমা বান্ধি দিছে দল সংগঠনে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ খিলঞ্জীয়া মুছলমানো ওলাই আহিছে দোষীক এনকাউণ্টাৰ কৰাৰ দাবীৰে মুছলমানক অৰ্থাৎ মিয়া মুছলমানক বা বংগীয় মুছলমানক 7 দিনৰ সময়সীমা বান্ধি দিছে উজনি অসম ত্যাগ কৰিবলৈ 7 দিনৰ ভিতৰত বংগীয় মুছলমানে উজনি অসম নেৰিলে উজনি অসম কপোৱাৰ বা সমগ্ৰ অসম কপোৱাৰ হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে আৰু তাৰ মাজতে এইবাৰ আমচুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঢিং কাণ্ডক লৈ আমচুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কেইজনমান মুছলমান অপৰাধী হলে গোটেই সমাজখন অপৰাধী নহয় গোটেই সমাজক অপৰাধী সজাব নালাগে অৰ্থাৎ সমগ্ৰ মুছলমান সমাজক আপোনালোকে অপৰাধী সজাব নালাগে বুলি কৈছে অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীক ধৰ্মীয় দৃষ্টিকোণেৰে নাচাব এই আহ্বান জনাইছে আমচুৱে কিয়নো কেইজনমান মুছলমান অপৰাধী হ'ব পাৰে গোটেই মুছলমান সমাজখন অপৰাধী নহয় অপৰাধীক মুছলমানে প্ৰশ্ৰয় নিদিয়ে বুলি মন্তব্য কৰিছে আমচুৱে আৰু মুছলমান ৰাইজক একত্ৰিত হোৱাৰ আহ্বান জনাইছে ঢিং কাণ্ডৰ বিৰুদ্ধে মুছলমান ৰাইজক একত্ৰিত হোৱাৰ আহ্বান ৰাজপথলৈ নামি ওলাই আহিবলৈ আহ্বান জনাইছে আমচুৱে আৰু ঢিং কাণ্ডৰ সৈতে জড়িত অপৰাধী কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে আমচুৱে আৰু অপৰাধীক বুজাই দিয়া হওক যে অপৰাধীক মুছলমান সমাজে প্ৰশ্ৰয় নিদিয়ে যাৰ বাবে সমগ্ৰ মুছলমানকে এই ভয়ংকৰ ঘটনাৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে আমচুৱে আৰু যেহেতু সমগ্ৰ মুছলমান সমাজখন দুখী হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে আৰু যাৰ বাবে মুছলমান সমাজ ওলাই আহক অপৰাধীক মুছলমানে যে প্ৰশ্ৰয় নিদিয়ে সেয়া প্ৰমাণ কৰক মুছলমানে যাৰ বাবে সমগ্ৰ ৰাজ্যৰ মুছলমানক একত্ৰিত হোৱাৰ আহ্বান জনাইছে আমচুৱে অপৰাধীক ধৰ্মীয় দৃষ্টিকোণেৰে নাচাবলৈ আহ্বান আমচুৰ অপৰাধীৰ কোনো ধৰ্ম নাই বুলি মন্তব্য কৰিছে মুছলমান সমাজক আপোনালোকে দুখী সজাব নালাগে কেইজনমান মুছলমান অপৰাধী হ'ব পাৰে গোটেই মুছলমান সমাজখন অপৰাধী নহয় যি সময়ত উজনি অসমত বংগীয় মুছলমানক 7 দিনৰ সময়সীমা বান্ধি দিছে 7 দিনৰ ভিতৰত যদি উজনি অসম বংগীয় মুছলমানে ত্যাগ নকৰে সমগ্ৰ অসমতেই জংগী আন্দোলন গঢ়ি তুলিব 30টাকৈ জাতীয় সংগঠনে আৰু তাৰ মাজতে এবাৰ আমচুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঢিং কাণ্ডক লৈ আমচুৱে মাত মতাৰ লগতে সমগ্ৰ মুছলমান সমাজক দুখী সজাব নালাগে বুলি কৈছে সমগ্ৰ মুছলমান দুখী হ'ব নোৱাৰে অপৰাধীক ধৰ্মীয় দৃষ্টিকোণেৰে নাচাবলৈ আহ্বান আমচুৰ এই মুহূৰ্তত আমাৰ হাতত যি মন্তব্য আছে মন্তব্য পুনৰ শুনক আমি আমচুৱে স্পষ্টকৈ অসমৰ মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে আচলতে অপৰাধীৰ দৃষ্টিৰে চাই কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এনেকুৱা ধৰণৰ অপৰাধ প্ৰৱণতাবিলাক কৰি হৈয়ে থাকিব আচলতে অসম আৰক্ষী বা গৃহ বিভাগ সম্পূৰ্ণভাৱে বিফল হৈছে অসম আৰক্ষীয়ে যদি ওদালগুৰিৰ ঘটনাৰ ক্ষেত্ৰতে যদি কঠোৰ ব্যৱস্থা ল'লেহেঁতেন তেওঁলোকক যদি আজি 2 মাহ হৈ গ'ল তেওঁলোকক যদি আজি ফাঁচীকাঠত ওলোমাৰ কাৰণে তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে যদি খুব বিচাৰ প্ৰক্ৰিয়া কৰিলেহেঁতেন হয়তো আজি ঢিঙৰ সেই আমাৰ এই মানে ছোৱালীজনী আজি এনেকুৱা ধৰণৰ ধৰ্কিতা হ'ব লগা নহ'লহেঁতেন বা আজি ভুক্তভোগী হ'ব লগা নহ'লহেঁতেন গতিকে আজি সপা ঢিলা চৰকাৰে আইনৰ সুৰুঙালৈ সপা ঢিলা নীতি লোৱাৰ কাৰণে গৃহ বিভাগে সপা ঢিলা নীতি লোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে গতিকে আমি স্পষ্টকৈ কৈছোঁ অপৰাধীৰ কোনো জাত পাত ধৰ্ম নাই যি মানুহেই কৰিছে ঢিঙৰ ঘটনাটো যোনেই কৰিছে যোনেই জড়িত আছে তাক পুংখানুপুংখভাৱে সকলো ধৰণৰ চালি জাৰি চাই উলিয়াই অসম আৰক্ষীয়ে গৃহ বিভাগে নগাঁও আৰক্ষীয়ে তেওঁলোকক অতি সোনকালে ফাঁসিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ফাঁসি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এনেকুৱা শাস্তি দিয়ক যি শাস্তি দিলে যাতে প্ৰতিজন কোনো অপৰাধী অপৰাধ কৰাৰ আগত তাৰ বুকুখন কঁপি উঠে তেওঁ যাতে বুজি পায় যে না এনেকুৱা ধৰণৰ অপৰাধ কৰিলে এনেকুৱা ধৰণৰ শাস্তি হয় গতিকে এনেকুৱা ধৰণৰ শাস্তি আমি বিৰাট দাবী উত্থাপন কৰিছোঁ আৰু এই ঘটনাটো আৰু পুনৰাবৃত্তি নহওক তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে মই বিশেষকৈ আমাৰ সংখ্যালঘু সমাজৰ ৰাইজকো মই আহ্বান জনাইছোঁ অলপ জাগ্ৰত হওক অপৰাধীক কোনো ধৰণৰ ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়োজন নাই অপৰাধীৰ দৃষ্টিৰে দেখি যদি কোনোবাই অপৰাধ কৰিছে তাক আৰক্ষীৰ হাতত গতাই দি কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মই নগাঁওবাসী ৰাইজক আহ্বান জনাইছোঁ ঢিংবাসী ৰাইজক আহ্বান জনাইছোঁ লাহৰীঘাট মৰিগাঁও মৈৰাবাৰী সকলো প্ৰকাৰ ৰাইজক আহ্বান জনাইছোঁ যে এই নাবালিকা ছোৱালীজনীক ন্যায় দিবৰ বাবে সকলোৱে আজি সন্ধিয়া ওলাই আহি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে মই আহ্বান জনাইছোঁ নগাঁওবাসী ৰাইজক মই আহ্বান জনাইছোঁ বিশেষকৈ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ সংখ্যালঘু অধ্যুষিত নগাঁও অঞ্চলৰ সকলো অঞ্চলতে আজি ইয়াৰ প্ৰতিবাদ হওক আৰু অপৰাধীক এইটো বুজাই দিয়া হওক যে কোনো ধৰণৰ অপৰাধক অসমত প্ৰশ্ৰয় দিয়া নহয় ঢিং হওক বা আন কোনোবা জাগাতেই হওক ক'তো প্ৰশ্ৰয় দিয়া নহয় এই কথাটো অপৰাধীসকলে বুজি পাওক মই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ